বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বৃহৎ শূন্য। বিটিআৰ নিৰ্বাচনত ধাৰাসায়ী হ'ব কংগ্ৰেছ দল। বিটিআৰৰ গৌৰৱ গগৈৰ কাম নহ'ব। বাক্সাৰ মথনগুৰি সমষ্টিৰ বচুৱাকাত বিজেপিৰ যোগদান কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনা ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ। কংগ্ৰেছৰ কথাটো আপোনালোকে জানে যে আমাৰ এটা বিধানসভাৰ পৰা এটা বিধানসভা 5 বছৰ ভিতৰত 18টা নিৰ্বাচন হৈছে। মিউনিচিপাল নিৰ্বাচন, বাই ইলেকশ্যন নিৰ্বাচন, অট'নমাছ বডি নিৰ্বাচন, 18টা নিৰ্বাচন হৈ গ'ল। গোটেইকেইটা নিৰ্বাচনৰ আগদিনালৈকে, আনকি ৰিজাল্ট দিয়াৰো দিনাখনৰ 11টা বজালৈকে কংগ্ৰেছে জিতি থাকে। কিন্তু 11টাৰ পিছত কংগ্ৰেছ ধাৰাসায় হৈ যায়, এটা বৃহৎ শূন্য। গতিকে আপোনালোকে এইটো বস্তু আজি বাজাব ৰিজাল্টৰ দিনাখন, কাৰণ ছেপ্টেম্বৰত নিৰ্বাচন আমাৰ হৈ যাব। অক্টোবৰৰ ফাৰ্ষ্ট উইকতে, হয়তো ছেপ্টেম্বৰৰ লাষ্টত এই বিটিআৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। এটা বৃহৎ শূন্য যে 40টাৰ ভিতৰত এটাও নাই।